তো হে অবস্থা থকা খন নে বাইদেউ চাওক আপোনালোকে ৰাতি সজা ৰন্ধা ভাত ৰন্ধা থাকি গৈছে চাওক মাছৰ মৰ্ণিং এণ্ড নমস্কাৰ গাইজ কথাটো হ'ল এনেধৰণৰ কালি যিটো ভিডিঅ' আপোনালোকক দিলো মই সেই ভিডিঅ'টোৰ আজি প্ৰম খেদি আকৌ এবাৰ আজি ভিডিঅ' দিব ওলাইছো এই কাৰণে যে যোৱা নিশা আমাৰ ইয়াতে মিনিমাম ৩-৪ ঘৰ পৰিয়ালৰ একেবাৰে ঘৰ ভাঙি তহিলং কৰি দিছে আৰু সেই পৰিয়ালসমূহ আপোনালোক দেখুৱালে না চকুৰ পানী আপোনালোক বৈ যাব ৰাতিৰ যিটো দৃশ্য তো মানুহ গৃহহাৰা কেনেকে হয় ৰাতি টোপনি হাৰা কেনেকে হয় মানুহৰ বছৰীয়া পেটৰ ভাত কেনেকে খায় শেষ কৰিছে সকলোখিনি মই দেখাম তো দেৰি নকৰি আজি ভিডিঅ' মই আৰম্ভ কৰিছো আৰু কালিৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰি দিয়ক চৰকাৰৰ ঘৰত যাতে পায় আৰু সেই পৰিয়ালটোৱে যাতে কিবা সাহায্য পায় আৰু আজিৰ ভিডিঅ'টো মই এইটো কথাই কওঁ আপোনালোকক যিমান পাৰে সিমান শ্বেয়াৰ কৰক বিভাগীয় কৰ্তৃপক্ষই এই কথাখিনি জানক আৰু তেওঁলোকে সেই নিঠুৰুৱা পৰিয়ালসমূহক সহায়ৰ হাত আগবাঢ়িবলৈ আগবাঢ়ি আহক তো বলক দেৰি নকৰো আজি ভিডিঅ'টো মই আৰম্ভ আমি যে ৰাতি কামৰ পৰা ঘৰলৈ আহো আমাৰ এই ৰাস্তাসমূহেৰে এই পথাৰসমূহেৰে হাতী অহা যোৱা কৰে আমাৰ মানে ৰাতি অহা যোৱা কৰিবৰ কাৰণে বহুত ভয় লাগে আৰু তথাপিও আমি তেনেকুৱাকৈ বহুত সাহস বান্ধি অহা যোৱা কৰোঁ আৰু এয়া চাওক এয়া গাঁৱৰ পৰিৱেশ তো এয়া গাঁৱৰ পৰিৱেশ আৰু এইফালে পথাৰ তো আপোনাক বাৰে বাৰে মই কালিও কৈছোঁ এয়া কোনো ধৰণৰ বনা অঞ্চল নহয় সেয়া জনা অঞ্চল আৰু এই জনা অঞ্চলতে সোমাই হাতী উপদ্ৰৱ কৰিছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় মামা তো আপোনাক আৰু কি জনাম আপুনি জানেই সকলো আপুনি অপাৰ মহিমা আপোনাৰ তো সেইকাৰণে আপোনাক ডাইৰেক্ট মোৰ কথাখিনি কোৱা নাই তো আপুনি যদি এই ভিডিঅ'বিলাক পায় তেতিয়াহ'লে অলপমান হ'লেও গুৰুত্ব সহকাৰে চাব আৰু এনেকৈ আহি পালোঁ এইখন গাঁৱত যিখন গাঁৱত কালি নিঠৰুৱা কৰি থৈ গ'ল মানুহক গৃহহাৰা কৰি থৈ গ'ল এয়া হ'ল গোৱালপাৰা জিলাৰ মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত কাৰিপাৰা গাঁও পঞ্চায়তৰ সৃষ্টিপাৰাৰ নিগাজী যিসকলে বাসিন্দাসকল তেওঁলোকৰ যি অৱস্থা কালি যি থকা ঘৰ বা তেওঁলোকৰ খোৱা বস্তু সামগ্ৰী একোৱেই নাই তেওঁলোক সকলো ভাঙি তহিলং কৰিছে এয়া চাওক আপোনালোকে এয়া এইফালে গৰুৰ গোহালি আৰু লগতে এয়া সৰু সৰু বাচ্চা দেখিছেনে আৰু এয়া তেওঁলোকৰ গৃহস্থ আৰু চাওক ঘৰ ভাঙিছে এইফালে এইবিলাক কি দাদা এইবিলাক তিল এইবিলাক তিল এইবিলাক চাউল আৰু ইয়াত থকা ঘৰ নাই আপোনালোকে ইয়াত কাপোৰ দেখিব পাৰিছে তো চাওক এইবিলাক থকা ঘৰ আপোনালোকৰ লেপটপ চাওক এইবিলাক ৰাতি ক'ত আছিল আপোনালোকে কালি কিমান টাইমত আহিছিল হাতী আপোনাৰ নাম ধীৰাজ বসুমতাৰী কি নাম আপোনাৰ তো কালি কিমান টাইমত আপোনাৰ ঘৰ ভাঙিল ৰাতি ঘৰ ভাঙাৰ পাছত আহিছে তো সেয়াই হ'ল পৰিস্থিতি মই কালি কোৱাৰ দৰে যে হাতী জুতি আছে 1000 আমাৰ ফৰেষ্টৰ গাৰ্ড বা ফৰেষ্ট অফিচাৰ আছে 20 জন তো তেওঁলোকে এই বন্যহস্তীখিনিক চম্ভালিব নোৱাৰে আৰু তাৰ অনুপাতে এনেকুৱা অৱস্থা হয় আমাৰ এই অঞ্চলবোৰত তো চাওক ইফালে এইটো হ'ল তেখেতসকলৰ থকা ঘৰ লেপটপ চাওক আপোনালোকে গমে পাইছে লেপটপ চাওক আৰু লগতে ইফালে হ'ল আপোনাৰ এইটো পাকঘৰ চাওক এই পাকঘৰসমূহ শেষ কৰি দিছে আৰু ইফালে যাব বাকী আছে এইটো তহিলং কৰি দিছে এয়া চাওক আপোনালোকে এয়া বিচনা এয়া মুহুৰি তো কি কম গাইজ আপোনালোকক আৰু এয়া পৰিৱেশ আৰু তাৰপিছত ইফালে তেনেকে গৈছে এয়া গৈ এয়া পাকঘৰ এওঁলোকৰ পাকঘৰ চাওক একো অৱস্থা নাই যিফালে কেৱল খালি ধ্বংসলীলাই তো বহুত দুখেৰে জনাইছো আপোনালোক আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো ইমান শ্বেয়াৰ কৰি দিয়ক আমাৰ চৰকাৰৰ হাতলৈ যাতে এই ভিডিঅ'টো যায় আৰু এইফালে সিফালে ঘৰসমূহ দেখাওচোন অলপমান চাইড কৰি এই পাকঘৰ হয়নে আপোনালোকৰ এই পাকঘৰ আৰু এইটো থকা ঘৰ আছিল একমাত্ৰ এওঁলোকৰ থকা ঘৰ থকা ঘৰ নে বাইদেউ ৰাতি ক'ত আছিল আপুনি এতিয়া এনেকৈ অৱস্থা এওঁলোকৰ যে চাওক আপোনালোকে তো এয়া এওঁলোকৰ ঘৰৰ গৃহস্থ গৃহিণী আৰু এয়া চাওক এয়া ঘৰ থকা ঘৰ আছিলে আৰু লগতে এয়া চোতালসমূহ মানে এওঁলোকৰ যে এই ঘৰসমূহ যে বান্ধিব তো সেয়াও মানে অলপ সক্ষমতাৰ পৰা বাহিৰত তাৰ মানে কাৰণ এওঁলোকে দিন হাজিৰা কৰি খায় এয়া আমাৰ পিলুদা ট্ৰেক্টৰ চলাই আমাৰ তেখেতে নিজে হাল বাইছিল হয়নে পিলুদা কি কবি দুআষাৰ মই
তেওঁ কথা ক'ব ইচ্ছাই কৰা নাই, কাৰণ এনেকুৱাকে ঘৰ ভাঙিছে আৰু তেওঁলোকে থকা ঘৰ চাওক। এইটো এটা পকী ঘৰ বান্ধি আছে, চৰকাৰে দিয়া হয়নে নহয়? তো চৰকাৰে ইয়াৰ পকী ঘৰ বান্ধি আছে, এইটো সম্পূৰ্ণ হোৱা নাই। কিন্তু তেওঁলোকে ৰাতি ক'ত থাকিব? তো তাৰ কাৰণে তেওঁলোকৰ জাগাই নাই। তো আপোনালোকে চাওক, এইটো থকা ঘৰ আছিলে, এইটো পাকঘৰ আছিলে, আৰু এইটো খৰি থোৱা বা ছাগল থকা ঘৰ, এইটোতো থাকিব নোৱাৰে। তো এনেকুৱা অৱস্থা তহিলেও এক মূৰৰ পৰা ভাঙি গৈছে, ধ্বংসলীলা মানে এক। তো সেয়া এটা পাকঘৰ, তো দেখিছে সেয়া পাকঘৰ অৱস্থা, সেয়া চিলিণ্ডাৰ পৰি আছে। তো কালি কিমান, কি নাম আপোনাৰ? কালি কিমান টাইমত আহিছিলে ইয়াতে হাতী? কালি কিমান টাইমত মানে সন্ধিয়াতে আহিছে। আমাৰ ভাত আঞ্জা ৰন্ধাও হোৱা নাছিল, চুটিগিলা খাব ভোক লাগছে, খাব খুজিছিল, দিবাও নোৱাৰিলো। এনেকে ঘৰখন এৰি গুচি যাব লগা হৈছে। আমাৰ এই অৱস্থা হৈছে, ভাঙি চিঙি কিছু নাই। আমিতো আৰু এনেও গৰীব মানুহ, যেন চৰকাৰে আমাক অলপ কিবা কৰে চাই, এতিয়া কিবা কৰিছো আৰু কি কৰবি আৰু। কালি ভাত খাব নাপালো আপোনালোকে? নাই, আমি পোৱা নাই যে বেলেগৰ ঘৰত যাইয়ে মামা সেনেকে দিল, খালো। আমি বনাইছিলো সন্ধিয়াতে, গম পাইছো আহাতা ভাতখিনি বনাই আছিলো। ইদি এনে খাৰা হৈ শুনি আছিলো, ইদি আহিছিল ৰাস্তা দি আহি শুনি গেল, ৰাস্তা দি আহি শুনি ঘৰ চৰ টাঙি দিল। এখন কি কৰিব, চলি যাক টানি ধুচিকে লৈ গেলো আৰু কি কৰবি, উপায় নাই। এখন ৰান্ধিলেও ভাতখিনি দিবাও নোৱাৰিল, খুৱাবও নোৱাৰিল। বেলেগৰ ঘৰত যাই নাই, সেনেকে ৰাতি 9টা-10টা বজাত খালো আৰু ঘৰত আৰু কিবা কৰবাই নোৱাৰিলো। উপায় নাই আৰু কি কৰিব বাইদেউ। চাওক বন্য হস্তীৰ আক্ৰমণ, চাওক কেনেকুৱাকে হৈছে। আৰু এয়া আপোনালোকক যে কৈছিলো ৰন্ধা ভাত, এয়া চাওক, এয়া চব্জি পৰি আছে, এয়া চাওক চব্জি পৰি আছে ইয়াতে। আৰু এয়া পৰিৱেশ, এইটো পাকঘৰ। আৰু এয়া চাওক আপোনালোকে, ৰাতিৰ সজা ৰন্ধা ভাত ৰন্ধা থাকি গৈছে। চাওক এয়া মাছৰ আঞ্জা আছিলে, তো এয়া চাওক, এয়া ৰন্ধা ভাত ৰন্ধাই থাকি গ'ল এনেকুৱাকে। তো এয়া ঘৰ ভাঙি গ'ল, তাৰপিছত খাবই নোৱাৰিলে বাইদেউহঁতে। তো এয়া বাচ্ছা আপোনালোকৰ? তো আমি সেইখন ভঙা ঘৰৰ পৰা আহিলো, আৰু লগতে ইফালে আহি এওঁলোকৰ যদি থকা একমাত্ৰ থকা ঘৰ আছিলে, তো এইটোও ভাঙি দিয়ে। আৰু এয়া বৃদ্ধ মাতৃ, এওঁলোকৰ কি নাম আপোনাৰ বাইদেউ? কি নাম আপোনাৰ? মোৰ নাম ৰমিলা বসুমতাৰী। তো এয়া ভঙা ঘৰটো, আৰু আপোনালোকে দেখিছে এয়া ৰাতি থকা বিচনাৰ তুলি। তো ইয়াত থাকিব পৰা নাই, তেওঁলোকে ইয়াৰ পৰা পলাই গৈছে। এয়া চাওক, এয়া অৱস্থা এওঁলোকৰ বিচনা, আৰু এয়া বিচনাৰ তুলি, আৰু এয়া গৃহস্থ। কি নাম আপোনাৰ দাদা? সোণাৰাম বসুমতাৰী। সোণাৰাম বসুমতাৰী ইয়াত আহিছে, তাৰ পাছতহে আহিছে। আৰু তাৰ উপৰিও সদায় সদায় যেনিবা এই আৰু কিবা যান্ত্ৰিক বিজুতিৰ কাৰণে যেনিবা এই কাৰেণ্টটো নাথাকে নহয়, ৰাতি ৰাতি বহু দেৰিৰ পিছত দিয়ে কাৰেণ্টটো। আৰু তাৰ উপৰি কথাটো হৈছে, এওঁলোকৰ আগতেও কি ঘৰ ভাঙিছে, চৰকাৰৰ পৰাতো একো সাহায্য পোৱা নাই। ৰংজুলিত নে কিবা তেখেতে কৈ আছিলে? ৰংজুলিত কি কৰিব কৈছে? ৰংজুলিত আপোনাক ৰংজুলিত কি কৰিব কৈছে আপোনাক? হেৰি কৰবা দিছিল, পাছত দিয়া নাই। কেতিয়া কৰিছিল এইটো? আগৰবাৰ, যোৱা বছৰ আগৰবাৰ ঘৰ ভাঙোতে 2-3বাৰ ভাঙিছে। একো পোৱা নাই চৰকাৰৰ পৰা আজিলৈকে? তো এইবাৰ যে কৰিব দিছে, আপুনি যাবনে কৰিব? যাব কৈছে। যাব না নাযায়? হে অৱস্থা। সেয়া আছিলে এয়া নিথৰুৱা পৰিয়ালসমূহৰ এখন জীয়া ছবি। তো কালি যি ঘটনা হৈ গ'ল, ধ্বংসলীলা বন্য হস্তীৰ, তো এই হাতীখিনিয়ে এওঁলোকৰ থকা ঘৰ, খোৱা পাকঘৰ সকলোখিনি ভাঙি শেষ কৰি দিলে। তো এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছো এইকাৰণে আজি। তো বহুত দুখ লাগিছে, বহুত দুখেৰে আপোনালোকক জনাওঁ যে যিমান পাৰে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু আমাৰ চৰকাৰৰ ওচৰলৈ এই ভিডিঅ'টো পঠোৱাৰ দায়িত্ব আপোনালোকৰ। মই আপোনাক দেখুৱাই দিওঁ, মই ভিডিঅ'টো কৰিছোঁ। তো বহুত দুখ পাইছোঁ আজি এইখিনি কৰি কেনে। তো মানে এওঁলোকৰ যে এইটো যে ঘৰটো যে উঠাব, তো এই উঠোৱাৰ যিটো সক্ষমতাও তেওঁলোকৰ নাই। তো বাই বাই আজিলৈকে। তো আকৌ এটা নেক্সট ভিডিঅ'ত লগ কৰাৰ প্ৰতিশ্ৰুতিৰে। এনেকুৱা নহওক, আৰু এই অঞ্চলত বহুত হৈ আছে। তো আজি দুদিনহে মই ভিডিঅ' বনালোঁ, আগত বনোৱা নাই। এনেকুৱা বহুত ধ্বংসলীলা হৈ আছে আমাৰ এই অঞ্চলত।